মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মহিলা বিদেশী মন্তব্যৰ বাবে এজাহাৰ দাখিল কৰিলে কংগ্ৰেছে। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নমী আছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এক শীৰ্ষ সংবাদ। গুৱাহাটী চিটি জিলা কংগ্ৰেছ সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অপমানজনক মন্তব্যৰ অভিযোগ উত্থাপন কৰি দিছপুৰ থানাত আনুষ্ঠানিক এজাহাৰ দাখিল কৰিছে। এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কংগ্ৰেছৰ অভিযোগ অনুসাৰে 2025 চনৰ 28 এপ্ৰিলত বৰছলা বিধানসভা সমষ্টিৰ বিহাগুৰিত এখন সভাত মুখ্যমন্ত্ৰীয়ে কোৱা মন্তব্যত তেওঁ কয় যে কংগ্ৰেছ চৰকাৰৰ সময়ছোৱাত চৰকাৰী চাকৰি পাবলৈ অসমৰ মহিলাসকলে নিজৰ কৌমাৰ্য হেৰুৱাবলগীয়া হৈছিল। এই বক্তব্যই সামাজিক মাধ্যমত ব্যাপক হাৰে প্ৰচাৰ পাইছে আৰু মহিলা সমাজক গভীৰভাৱে অপমানিত কৰিছে বুলি কংগ্ৰেছে উল্লেখ কৰিছে। এজাহাৰত কংগ্ৰেছে কয় যে এই ধৰণৰ অভ্ৰান্ত, লাজলগীয়া আৰু অপমানজনক মন্তব্য অসমৰ মহিলা সমাজৰ মৰ্যাদাক ক্ষুণ্ণ কৰিছে আৰু ৰাজ্যৰ শীৰ্ষ নেতৃত্বৰ পৰা এনে মন্তব্য অত্যন্ত দুখজনক। কংগ্ৰেছে 2023 চনৰ ভাৰতীয় ন্যায় সংহিতা অৰ্থাৎ BNS অনুসৰি সংশ্লিষ্ট ধাৰাৰ অধীনত FIR ৰুজু কৰি তদন্তৰ দাবী জনাইছে। তেওঁলোকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছে। এতিয়ালৈকে মুখ্যমন্ত্ৰী বা তেওঁৰ কাৰ্যালয়ৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া পোৱা নাই। এই ঘটনাই ৰাজনৈতিক মহলৰ লগতে নাগৰিক সমাজৰ মাজতো তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰিছে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।